আজি বিশ্বনাথবাসীৰ বাবে এটা উল্লেখনীয় দিন। আপোনালোকে ইতিমধ্যে দেখিছে যে জিলা চিকিৎসালয় সম্পূৰ্ণ হ'ল, কিন্তু ডায়ালিচিছ চেণ্টাৰটো আৰম্ভ হোৱা নাছিলে। এই ডায়ালিচিছ চেণ্টাৰটো এপ'লো হস্পিটেলৰ লগত টাই আপ কৰিছে। তাৰমানে ভিতৰৰ গোটেই কাম কাজখিনি এপ'লো হস্পিটেলৰ ট্ৰেইন পাৰ্চনে এইখিনি কাম কৰিব। সেইখিনি গোটেইখিনি এৰেঞ্জমেণ্ট কৰাৰ কাৰণে কিছু টাইম লাগিলে, আৰু এই ডায়ালিচিছ চেণ্টাৰৰ জৰিয়তে দৈনিক মই শুনামতে প্ৰায় 6জনমান পেচেণ্টক ডায়ালিচিছ কৰিব পাৰিব। আৰু আমাৰ জিলাত ইতিমধ্যে গহপুৰত আছে, আৰু দ্বিতীয়টো বিশ্বনাথ চাৰিআলিত হ'ল। আশা ৰাখিছোঁ এই ডায়ালিচিছ চেণ্টাৰটোৰ জৰিয়তে আমাৰ মানুহ এটা তেজপুৰ বা গহপুৰলৈ যাব নালাগে, ঠাইতে এই সুবিধাটো ল'ব পাৰিব। এইখিনিতেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যদিও আমি শুভ আৰম্ভণি কৰিলোঁ, যাতে মানুহ যাতে বেছিকৈ আহিব লগা নহয়, ইয়াৰ বাবে তাৰ বাবে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। এই বিষয়টো চিটি স্কেনৰ ব্যৱস্থাটো পুৰণা বিল্ডিঙত আছে। এই বিষয়ে যোৱা মাহত এখন সভা হৈছিলে গুৱাহাটীত, হেল্থৰ। তাত আমি বিষয়টো অৱগত কৰিছোঁ। মোক এখন চালি দিয়াৰ কথাও ক'লে, ৰাস্তাটো ঠিক কৰি দি চালি এখন দিয়াৰো কথা কৈছিলে। এই বিষয়ে মই চিন্তা চৰ্চা কৰি অতি সোনকালে যাতে মানুহে চিটি স্কেন কৰিবলৈ যাওঁতে অসুবিধা নহয়, তাৰ বাবে মই কিবা এটা ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি মই দিছোঁ। ধন্যবাদ।